মন্দিৰৰ পৰা বস্তু চুৰি কৰি ন্যায় গোটাইছে দমে দমে। কাঁহ পিতলৰ সামগ্ৰীৰে ভৰি পৰিছে লালুক থানা। গভাইচুৰ ক্ৰমে চুৰহাব আলী আৰু চহৰুদ্দিনৰ উৎপাতত আতংকিত লালুকবাসী। মন্দিৰৰ সামগ্ৰীকো এৰি নিদিলে দুই মিয়াই। মন্দিৰে মন্দিৰে ঘূৰিছে মিয়া চোৰৰ এটা দল। মিয়া চোৰৰ দলটোৰ লক্ষ্য হৈছে হিন্দুৰ উপাসনাস্থল মন্দিৰসমূহ। কেৱল মন্দিৰেই নহয়, ঘৰে ঘৰে লুটপাট চলাইছে গভাইচ চোৰৰ দলটোৱে। কাঁহী বাতি ঘটি লুটাৰ পৰা ধৰি বহু মূল্যৱান সামগ্ৰী লৈ আহিছে চুৰি কৰি। অৱশেষত আৰক্ষীৰ জালত পৰে গভাইচ চোৰৰ মিয়া দলটো। এনেদৰেই দেখা গ'ল চুৰি সামগ্ৰীৰে ভৰি পৰিছে লালুক আৰক্ষী থানা। লালুক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত বৃহৎ অভিযানত হাতে লোটে ধৰা পৰে মিয়া চোৰৰ দলটো। গ্ৰেপ্তাৰ দুই গভাইচ চোৰ ক্ৰমে চুৰহাব আলী আৰু চহৰুদ্দিন। চুৰহাব আৰু চহৰুদ্দিনে এখন বাহনত চুৰি সামগ্ৰীখিনি বেচাপত্ৰীৰ পৰা বিক্ৰী কৰিবলৈ লৈ যাব ধৰোঁতে লালুক আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে চুৰি সামগ্ৰীখিনি। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।